আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ৰজাই জাকে জাকে হাতী ৰখাটো এটা ৰাজকীয় পৰম্পৰা হৈ পৰিছিল। চুতীয়া ৰজাৰ পৰা ৰাজ্য হস্তগত কৰাৰ পাছত স্বৰ্গদেউ চুহুংমুঙেও যিমান পাৰে হাতী সংগ্ৰহ কৰিবৰ চেষ্টা কৰিছিল। তেওঁ 1000 হাতীৰ গৰাকী হ'ব লাগিব। তাৰ কাৰণে ওচৰ পাজৰৰ হাবিৰ পৰা বনৰীয়া হাতী খেদাই আনি ৰজাৰ হাতীগড়ত ভৰোৱাবলৈ ধৰিলে। গড়ৰ উত্তৰে লুইত, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূবলৈ কিছুমান হাতী খেদা আৰু হাতীৰখীয়া মানুহ। ইয়াৰেই ৰজাৰ হাতীৰখা অঞ্চলটো সুৰক্ষিত কৰিবৰ ব্যৱস্থা কৰিলে। ব্ৰহ্মপুত্ৰৰ দক্ষিণেও দিখৌ আৰু ভোগদৈ নৈৰ মাজত উত্তৰা দক্ষিণাকৈ বন্ধালে হাতীগড়। ব্ৰহ্মপুত্ৰৰ উত্তৰে গড়মূৰৰ পৰা পশ্চিমলৈ আহোম ৰজাৰ বনৰীয়া হাতী ৰখা অঞ্চল। পশ্চিমেও ব্ৰহ্মপুত্ৰৰ পাৰলৈকে হাতীগড় আছিল আৰু পালি পহৰীয়াই পাল পাতি দিনে ৰাতিয়ে বনৰীয়া হাতী ৰখিছিল। ৰজাৰো কঠোৰ নিৰ্দেশ আছিল গড়ৰ ভিতৰত সুমুওৱা হাতী যাতে কোনোফালে পলাই যাব নোৱাৰে। তাৰ বাবে যেন সকলো পালি পোহৰীয়া আৰু হাতীগড় ৰখীয়াই সতৰ্কভাৱে দায়িত্ব পালন কৰে। ইতিমধ্যে শংকৰদেৱৰ অনুগামীৰ সংখ্যা বহুত বাঢ়িছিল। উত্তৰ পাৰৰ অন্যান্য ভূঞাসকলৰো বহুতকে আহোম ৰজাই নিজৰ কৰি লৈছিল। শংকৰদেৱ আহোম ৰজাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত ধোঁৱাহাটতে আছিল যদিও ৰজাঘৰৰ লগত বিশেষ সম্পৰ্ক তেওঁৰ নাছিল। হয়তো ৰাজ আধিপত্যৰ প্ৰমাণ দিবৰ মনেৰেই আৰু শংকৰদেও যে আহোম ৰজাৰে প্ৰজা তাকে দেখুৱাবৰ কাৰণে স্বৰ্গদেউ চুহুংমুঙে শংকৰদেৱক হাতীগড় ৰখীয়া পালি পোহৰীয়াবিলাকৰ ওপৰত চকু ৰখাৰ দায়িত্ব দিলে। তাৰ যোগেদি শিৰোমণি ভূঞা ধৰ্মগুৰু হিচাপে ইতিমধ্যে প্ৰতিষ্ঠিত হোৱা সুপণ্ডিত শংকৰদেৱতকৈ অন্য উপযুক্ত মানুহ নিশ্চয় পোৱা গ'লহেঁতেন। হয়তো শংকৰদেৱৰ প্ৰতিপত্তি আৰু প্ৰভাৱ কমাবৰ উদ্দেশ্যেৰেই ৰজাই শংকৰদেৱক হাতীৰখীয়াৰ মুৰব্বী পাতি দিলে। শংকৰদেৱৰো প্ৰত্যাখ্যান কৰিবৰ উপায় নাছিল। কিন্তু কামটো সহজ নাছিল আৰু দায়িত্বও কম নাছিল। বনৰীয়া হাতী আছে হাবিত, অ'ৰ ত'ৰ পৰা খেদাই আনি একে ঠাইতে গোটাই থোৱা বনৰীয়া হাতীৰ পাল। দিনটো হাতীবোৰ কেনি আছে অলপ চকু দিব পাৰিলেও ৰাতি গভীৰ অৰণ্যৰ মাজত হাতীৰ পাল ক'ৰ পৰা কলৈ যায় জানিবৰ উপায় নাথাকে। পালি পোহৰীয়াও ৰাতি ভাগৰি পৰে। দল বান্ধি নাথাকিলে অকলে 2-4টা পালি পোহৰীয়াই হাতী ভেটিবও নোৱাৰে। কিন্তু ৰজাৰ আদেশ, হাতী ৰখিবই লাগিব। পলাব খুজিলেও হাতী ভেটিবই লাগিব। অকলেই হওক বা লগেৰেই হওক, বনৰীয়া দতালেই হওক বা মখনা মাখুন্দিয়েই হওক, মতলীয়া হাতীৰ গছকত কাৰোবাৰ পেটুৱে ওলাওক লাগিলে। হাতী সোমাই থকা অৰণ্যৰ বাহিৰত পালি পোহৰীয়াবোৰ। হাতী হাবিৰ মাজত সোমাই থাকে, মানে ৰখীয়াহঁতৰ একো কাম নাই। কিন্তু গড় পাৰ হৈ বা গড় খাৱৈ পাৰ হৈ বনৰীয়া হাতীৰ দল যেতিয়া বাহিৰ ওলাই আহিব, কলনী বিচাৰি বা তৰাণী বিচাৰি বা এনেয়ে, তেতিয়া সেই হাতীৰ দলক ভেটা দিয়াটো সহজ কথা নহয়। হাতী লৈহে হাতীক ভেটিব পাৰি। তাৰ কাৰণে শিকোৱা ঘৰচীয়া হাতীৰ দৰকাৰ। কিন্তু ৰজাৰ হুকুম, আহোম স্বৰ্গদেউৰ নিজাকৈ 1000 হাতী থাকিব লাগিব। হাতীৰখীয়াৰ ৰখীয়া হ'ল শংকৰদেৱ। কিছুদিন গ'ল। বনৰীয়া কলগছ খাই, তৰাৰ গজালি খাই হাতীৰ পাল হাবিৰ মাজত ঘূৰি ফুৰে। সেয়া ৰজাৰ সম্পত্তি, ৰাজশক্তিৰ জীৱন্ত ভাণ্ডাৰ। শুক্লপক্ষ গৈ কৃষ্ণপক্ষ পালেহি। অৰণ্যৰ আন্ধাৰৰ ওপৰলৈ নামি আহিল আকাশৰ আন্ধাৰ। কৃষ্ণপক্ষৰ ক'লা আন্ধাৰৰ লগত ক'লা হাতীৰ গাৰ ৰং চিনিব নোৱাৰাকৈ মিলি গৈছে।
চোৰে চৰ মাৰিলেও নেদেখি দিনে ৰাতিয়ে হাতী ৰখি ৰখি পালি পহৰীয়াবোৰ ক্লান্ত শ্ৰান্ত হৈ ভাগৰি পৰিছে সিহঁতক ভাগৰ আৰু টোপনিয়ে হেঁচি ধৰিছে গড়ৰ ভিতৰত হাবিৰ মাজত আছে জাক জাক বনৰীয়া হাতী ৰখীয়াৰ চকুত টোপনি আছে কিন্তু বন্দী হাতীৰ চকুত টোপনি নাই সিহঁতক গড়ৰ বাজলৈ ওলাই যাবলৈ দিব লাগে মাঘমহীয়া হাড় কপোৱা জাৰ হাবিতলীয়া সেমেকা মাটি নৈপৰীয়া ফেৰফেৰীয়া চেঁচা বতাহ দগদগীয়া জুয়েও ৰখীয়াহঁতৰ গাৰ জাৰ কমাব পৰা নাই কোনোবা এফালে এটা গুণ্ডা হাতী হাতত সাৰে ভৰিত সাৰে আহি বালি মাটিৰে সজা গড় ভাঙি গড়ৰ বাহিৰ ওলাল তাৰ পিছে পিছে আৰু এদল হাতী হাতী খোজৰ শব্দ নহয় আন্ধাৰৰ মাজত হাতী নেদেখি পালিবোৰৰ হাত ভৰি জাৰত ঠেৰেঙা লগা চকুৰ পতাত টোপনিৰ হেঁচা হঠাৎ কোনোবাই গম পালে গড় ভাঙি হাতী বাহিৰ ওলাইছে হাতত জোৰ লৈ জাঠি জোং লৈ চিঞৰ বাখৰ কৰি গড়ৰখীয়াবোৰে বনৰীয়া হাতী ভেটিবৰ চেষ্টা কৰিলে পলৰীয়া হাতীৰ নেতা এটা প্ৰকাণ্ড দঁতাল গুণ্ডা পিছত এদল অন্য হাতী জাঠি জোং চিঞৰ বাখৰলৈ কেৰেপ নকৰি হাতীবোৰ গড়ৰ বাহিৰ ওলাই হাবিৰ ফালে আগবাঢ়িল গোৱাৰ গড় ভঙা হাতীৰ লগত যুঁজি পালি পহৰীয়াহঁত ভাগৰি পৰিল হাতী পলোৱাৰ কাৰণে ৰজাৰ আগত কি কৈফিয়ত দিব শাস্তি অনিবাৰ্য ৰখীয়া পৰিয়া থাকোঁতেও গড় ভাঙি ৰজাৰ হাতী পলাল এই বাতৰি ৰজাৰ কাণত পৰিলগৈ খঙত ৰজা জ্বলি পকি উঠিল এয়া দেখ দেখ ৰাজদ্ৰোহ ৰজাৰ হুকুম অমান্য ইমানবোৰ পালি পহৰীয়া থাকোঁতে গড়ৰ ভিতৰৰ হাতী পলাল কেনেকৈ ইহঁতৰে অৱহেলা ইহঁতৰে ষড়যন্ত্ৰ ৰজাক দুৰ্বল আৰু নিশকটীয়া কৰিবৰ কাৰণে শিৰোমণি ভূঞা শংকৰৰ আৰু অন্যান্য ভূঞাবোৰৰ এইবোৰ কুটবুদ্ধি কৰ্তব্য অৱহেলা কৰা শংকৰক ধৰি আনি শাস্তি বিহিব লাগে শংকৰে ভালকৈ ৰখীয়া পৰিয়াৰ ওপৰত চকু দিয়া হ'লে গড়ৰ ভিতৰৰ হাতী গড় ভাঙি পলাব নোৱাৰিলেহেঁতেন শংকৰ ধৰ্মগুৰু গায়ন বায়ন যিয়েই নহওক শংকৰ ৰজাই পতা হাতীৰখীয়াৰ চৰ্দাৰ শংকৰৰ অপৰাধ ক্ষমাৰ অযোগ্য ধোঁৱাহাটলৈ নামি আহিল এক অভাৱনীয় দুৰ্যোগ বৰদোৱা গাংমৌৰ পৰা ঠাই সলাই সলাই আহি এই লুইতপৰীয়া ধোঁৱাহাটত শান্তিৰেই যোৱা 18টা বছৰ কটালে শংকৰদেৱে ইয়াতেই গীত পদ ৰচনা কৰি আশপাশৰ সহজ সৰল মানুহবোৰৰ মাজত ৰজাঘৰীয়াৰ জঞ্জাল কোঢ়ালৰ পৰা নিলগত শংকৰদেৱে মাধৱ আৰু অন্যান্য অনুগামীসকলৰ মাজত এখন শান্তিৰ আশ্ৰম পাতি আছিল ইয়াতেই শংকৰদেৱৰ ঘৰৰ মজিয়ালৈ আহিল বৰদোৱা এৰাৰ পাছৰ এইছোৱা কালৰ ভিতৰতে দ্বিতীয় জীয়েক ৰুক্মিণী যাৰ অন্য নাম ৰখা হৈছিল বিষ্ণুপ্ৰিয়া আৰু তিনিজন পুত্ৰ সন্তান ৰমানন্দ কমললোচন আৰু হৰিচৰণ ইয়াতেই ৰুক্মিণীৰ বিয়াও দিয়া হ'ল এজন পুত্ৰৰ মৃত্যুও হ'ল ইয়াতেই এই ধোঁৱাহাটত থাকোঁতেই ৰাজৰোষৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰি থকা স্বত্তেও শংকৰদেৱ ৰাজচোৰাৰ বিচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল বিপ্ৰই হওক ব্ৰাত্যই হওক ব্ৰাহ্মণসকলৰ বৈৰিতা আৰু আক্ৰোশে শংকৰদেৱৰ আৰু তেওঁৰ অনুগামীসকলৰ পিছ এৰা নাছিল সেই সকলো বিপৰ্যয় আৰু দুৰ্যোগৰ মাজেদিও ভক্তসকলৰ শ্ৰদ্ধা আৰু চেনেহৰ মাজত ভগৱানৰ কৰুণা আৰু দয়াৰ ওপৰত নিৰ্ভৰ কৰি শংকৰদেৱে আত্মপক্ষ ৰক্ষা কৰি চলিছিল এইবাৰ শংকৰদেৱৰ শান্তিৰ জগতত পৰিল গড় ভঙা বনৰীয়া হাতীৰ খোজ বনৰীয়া হাতী ভেটিব নোৱাৰাৰ কাৰণে পালি পহৰীয়া দায়ী নে কেঁচা মাটিৰ গড় দায়ী নে জাৰত ঠেৰেঙা লগা ভাগৰুৱা গড়ৰখীয়াবোৰ দায়ী নে শংকৰদেৱ দায়ী তাৰ ভালকৈ বুজ ল'বলৈ ৰজাঘৰৰ আজৰি নাছিল ৰজাৰ হাতীতকৈ শংকৰ ডাঙৰ নহয় বনৰীয়া হাতীক গড় ভাঙি পলাবলৈ দিয়াতকৈ ডাঙৰ অপৰাধ নাই তাৰ শাস্তি প্ৰাণদণ্ডতকৈ কম হ'ব নোৱাৰে এই কথা ৰজাক কোনোৱে বুজাই ক'ব নোৱাৰে যে 1000 হাতীয়ে এজন ৰজাৰ ৰাজ্য ৰক্ষা কৰিব নোৱাৰিবও পাৰে ন্যায় বিচাৰেহে ৰক্ষা কৰিব পাৰে ৰাজশক্তিৰ জীৱন্ত প্ৰতীক 1000 হাতী নহয় ক্ষমা ন্যায় আৰু প্ৰজাৰ কল্যাণ কামনাহে
ৰজাৰ দূত আৰু চাওদাং আহি ধোঁৱাহাত পালেহি, লগত ৰজাঘৰীয়া পৰোৱানা। শংকৰক ধৰি নিব লাগে, শাস্তি বিহিব লাগে। হাতী পলাই যোৱাৰ কাৰণে জগৰীয়া, ৰখীয়া ভূঞা শংকৰ। চাওদাঙৰ হাতত ধৰা দিয়া মানেই সিহঁতৰ হাতত প্ৰান্তি শোধাই দিয়া। সেয়া হ'ব আত্মহত্যাৰ সমতুল্য। আত্মৰক্ষাৰ চিন্তা কৰিব লাগিব। অবুজ ঘাতকৰ তৰোৱালৰ আগত ডিঙি পাতি দিয়াত কোনো বীৰত্ব নাই। কি কৰা যায়, কি কৰিব পৰা যায়? ৰজাৰ কাৰণে হাতীৰ দামতকৈ শংকৰৰ জীৱনৰ দাম বেছি নহয়, কিন্তু শংকৰৰ নিজৰ কাৰণে নিজৰ জীৱনটোৰ মূল্য আছে। তাৰ বিনাশ হ'বলৈ দিব নোৱাৰি। ৰক্ষাকৰ্তা কৰুণাময় ভগৱান। কথাবোৰ চিন্তা কৰি ইফালে সিফালে কাৰোবাক দেখা পায় নেকি চাইছিল শংকৰদেৱে। কিছু নিলগত দেখিলে অচিনাকি 8টা মানুহ। বুজিবলৈ টান নেলাগিল সিহঁত আহোম ৰজাই পঠোৱা চাওদাং, হাতত অস্ত্ৰ। সিহঁত শংকৰদেৱৰ ঘৰৰ ফালেই বেগাই আগুৱাই আহিছে। শংকৰদেৱ খৰখেদাকৈ ভিতৰ সোমাল। চাওদাংকেইটা আহি চোতালত থিয় হ'ল। শংকৰদেৱে উত্তৰীয়ৰ ওপৰত পাতৰ চেলেং এখন গাত ল'লে আৰু ঘৰৰ বাহিৰলৈ আহিবৰ কাৰণে সাজু হ'ল। চাওদাংকেইটা গিৰগিৰ কৰে ঘৰৰ ভিতৰলৈ সোমাই আহিল। 4 বছৰ পাৰ হোৱা শংকৰদেৱৰ হাত ভৰিত যেন ভৰ যৌৱন পোৱা এটা পাহোৱাল ডেকাৰ শক্তি আৰু মনোবল। চাওদাংকেইটাই শংকৰদেৱক হাতেৰে বেঢ়ি ধৰিব খুজিলে। এচাৰ মাৰি চাওদাংকেইটাক পেলাই থৈ তেওঁ ঘৰৰ পৰা দৌৰ মাৰিলে। চাওদাংকেইটাই তম্ভিবই নোৱাৰিলে। শংকৰদেৱেও এটা ডেকা মানুহে দৌৰা দি বাৰীৰ ভিতৰ সোমাই পিছফালৰ এটা বাটেদি লৰিবলৈ ধৰিলে। পৰি থকাৰ পৰাই চাওদাংকেইটাই ইফালে সিফালে চাই দূৰত শংকৰদেৱক দেখি পিছে পিছে খেদি গ'ল। আগে আগে নিলগত দৌৰি যোৱা শংকৰদেৱ, পিছে পিছে চাওদাংকেইটা। সন্মুখত আছিল খৰালি পানী শুকাই যোৱা মৰি নৈৰ এটা বহল দ খাল। একে জাপে শংকৰদেৱ সেই খালটো পাৰ হৈ পুনৰ দৌৰিবলৈ ধৰিলে। চাওদাংকেইটা আহি খালৰ পাৰত ৰৈ গ'ল। এই বহল দ মৰিসুঁতিটো কেনেকৈ জাপ মাৰি পাৰ হ'ব পৰা যায়? সিহঁতৰ সাহসে নকুলালে। মৰিসুঁতিৰ পাৰে পাৰে সিহঁত আগুৱাই গ'ল, কোনফালেদি পাৰ হ'ব তাৰ বাট বিচাৰি। সিহঁত মৰিসুঁতিটো পাৰ হয় মানে শংকৰদেৱ দৌৰি গৈ নৈৰ পাৰ পালেগৈ আৰু গাৰ চেলেংখন একাষে থৈ গা ধুবৰ কাৰণে নদীত নামিবলৈ সাজু হ'ল। তেওঁৰ কঁকালত চুৰিয়াখন আৰু গাত পাতৰ উত্তৰীয়। চাওদাংকেইটা গৈ নৈৰ গৰা পালেগৈ। তললৈ চাই দেখিলে এজন সুশ্ৰী সুঠাম গৌৰবৰ্ণ পুৰুষ, গাত জিলিকি আছে পাতৰ উত্তৰীয়। চাওদাংকেইটা বিবুদ্ধি হ'ল আৰু বিমূৰত পৰিল। শংকৰ কায়স্থহে, কায়স্থৰ জানো লগুণ থাকে? এইজন এজন বামুণ মানুহ, সৌৱা গাত লগুণ জিলিকি আছে। শংকৰ কেনিবা পলাল, বিচাৰি উলিয়াব লাগিব। বল বল, শংকৰক বিচাৰি যাওঁ বল। চাওদাংকেইটা শংকৰদেৱক নৈৰ পাৰতে এৰি ঘূৰি আহিল। যেনে তেনে হাতী এৰি দিয়া অপৰাধীক ধৰি শাস্তি বিহিবই লাগিব, নহ'লে ৰজাই চাওদাঙকে শাস্তি দি হাৰাশাস্তি কৰিব। শংকৰক ধৰি নিব নোৱাৰিলে আন কাৰোবাক ধৰি নি সন্দিকৈ বৰুৱা আৰু ৰজাৰ আগত ভেটিবলৈ লাগিব। সিফালৰ পৰা 2জন মানুহ আহি আছিল। চাওদাংহঁতেৰে ভেটাভেটি হ'ল। এই তহঁত ক'ৰ মানুহ? ক'ৰ পৰা আহিছ? ক'লৈ যাওঁ? চাওদাঙৰ ক্ৰুদ্ধ প্ৰশ্ন। আমি ভকত, শংকৰদেৱৰ শিষ্য। মানুহ 2জনে উত্তৰ দিলে। শংকৰৰ শিষ্য? ধৰ ইহঁতক, বল আমাৰ লগত বল, তহঁতৰ বিচাৰ হ'ব। কি অপৰাধৰ বিচাৰ হ'ব সুধিবলৈ নাই। কাৰ কি জগৰ লগালে তাকো জানিবৰ উপায় নাই। ৰজাৰ চাওদাং সাক্ষাৎ জম। কলৈ নিব, কিহৰ বিচাৰ কৰিব, অপৰাধ কি, সেইবোৰ কথা পাছত হ'ব। এতিয়া চাওদাঙৰ লগত যাব লাগে। তুৰি মুৰি কৰিবৰ উপায় নাই। বাদ প্ৰতিবাদৰো থল নাই। ধোঁৱাহাত ৰাজৰোষত পৰিছে, ৰজাৰ হাতী হেৰাইছে। কোনো অপৰাধী সাৰি যাব নোৱাৰে। শংকৰেই হওক, শংকৰৰ ভকতেই হওক, আগে শাস্তি দিব, পিছত হ'ব বিচাৰ। মানুহ 2জনৰ মুখ ঘূৰাবৰ উপায় নাছিল। কাৰোবাক জনাই যাবৰো অৱকাশ নাছিল। শংকৰদেৱৰ শিষ্য, বৈষ্ণৱ ভকত, সেয়াই অপৰাধ। চাওদাঙৰ লগে লগে মানুহ 2জনে ঈশ্বৰৰ নাম স্মৰণ কৰি তাৰ পৰা খোজ ল'লে। শংকৰদেৱে ক'ব নোৱাৰে, মানুহে ক'ব নোৱাৰে। ৰমানন্দহঁতে ক'ব নোৱাৰে যে পৰম ভকত মাধৱ আৰু শংকৰদেৱৰ জোঁৱাই হৰিক ৰজাৰ চাওদাঙে বাটৰ পৰা ধৰি লৈ গৈছে। শংকৰদেৱো তেতিয়া নিজৰ গা সৰুৱাই বাচি থকাৰ চিন্তাত ব্যস্ত। নৈৰ পাৰত গাত লগুণ দেখি বামুণ বুলি ভাবি চাওদাঙে এৰি থৈ গৈছে যদিও
সিহঁতে তেওঁৰ পিছ হতকাই নেৰে। চাওডাঙৰ হাতত ধৰা দি কটা যোৱাৰ কোনো অৰ্থ নাই। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭৫ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।